কোনবা বলে পড়ি আছে বলে খালক কোন বাইক আছে বলে খালক পড়ি আছে কি বলি কালি এটো ট্রান্সফার গৈছে আমার কলিয়াবৰৰ বাঘৰ চুকত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন বালিদুৱা গাঁৱৰ মিণ্টু বৰা বুলি জানিব পৰা গৈছে আৰু এঘৰ মানুহৰ পদূলিত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মিণ্টু বৰাৰ মৃতদেহটো লগতে মৃতদেহটোৰ কাষতে উদ্ধাৰ হৈছে যুৱকজনৰ AS12L1867 নম্বৰৰ মটৰচাইকেলখন ঘটনাস্থলীত হিলঘাট আৰক্ষী উপস্থিত হৈ যুৱকজনক জখলাবন্ধাস্থিত মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে মিণ্টু বৰাক অভিযোগ অনুসৰি বাঘৰ চুকৰ উক্ত স্থানত বহু দিন ধৰি চলি আহিছে মদৰ ৰমৰমীয়া বেহা পৰিয়ালৰ সন্দেহ কোনো লোকে হত্যা কৰি পেলাই থৈ গৈছে মিণ্টু বৰাক অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত ৰহস্য কওকচোন কি হৈছে হয় আমি যেতিয়া খবৰ পাইছিলোঁ তেতিয়া দেউতাকৰ লগত গৈছিলোঁ মিণ্টু বৰা যিহেতু এটা সৰু খাৱৈত পৰি আছিলে তেওঁ যেতিয়া আমি তেওঁক তাৰপৰা উঠাইছোঁ এই পানী হৈ আছিলে তাৰপিছত আপোনাৰ যেতিয়া হস্পিটেললৈ আনিছোঁ তেতিয়া ডক্টৰে চাই কৰি লৈ পেলাই ক'লে যে তেওঁ এতিয়া নাই আৰক্ষী লোক আহিছিলে আৰক্ষী হয় তেতিয়া আৰক্ষী আছিলে তেতিয়া আমি তাৰ পাছতহে আমি পাইছোঁগৈ দেউতাকক লৈ গৈ পেলাই তাৰপিছত হস্পিটেলত অনাৰ পাছত দেখিছোঁ ইয়াত এটা দাগি আছে আৰু ইয়াত অকণ কিবা মানে একে ফাটা নিচিনা এইটো বস্তুটো এনেকুৱা হয় যে কোনোবাই কিবা এটা কৰিছে তেওঁ তেনেকুৱা এজন ল'ৰা নহয় বহুত ভাল ল'ৰা আছিল তেওঁ কোনোবাই কিবা এটা নকৰিলে তেওঁ আৰু সোনকালে ঘৰলৈ আহে তেওঁ কিন্তু আজি কিহৰ কাৰণে ইমান দেৰি হ'ল কিহৰ কাৰণে খালত পৰি আছে সেইটো আমিও মানে ধৰিব পৰা নাই আৰু কিবা এটা তেওঁলোকৰ নিশ্চয় কিবা এটা ষড়যন্ত্ৰ চলিল কোনোবাই তেওঁক হত্যা কৰিছে আৰক্ষীয়ে তদন্ত কৰিলে সবিশেষ গম পাব বাকীখিনি কোনবা বলে পড়ি আছে বলে খালক কোন বাইক আছে বলে খালক পড়ি আছে কি বলি কালি এটো ট্রান্সফার গৈছে আমার এই সাইকেলে কাৰ ঘৰত পৰি আছে আপোনাৰ ঘৰত এইফালে খালত পৰি আছে কাৰ ঘৰত কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট নিউজ টাইম 3